যোৱাকালি প্ৰায় 12:30 মান বজাত চিৰাং জিলাৰ চাপাগুৰিত হোৱা পথ দুৰ্ঘটনাত সংঘটিত হোৱা কেন্দ্ৰ কৰি চিৰাং জিলা আৰএমচিৰ প্ৰতিক্ৰিয়া প্ৰকাশ। যোৱাকালি চিৰাঙৰ চাপাগুৰিত এখন ডাম্পাৰ আৰু এখন মটৰ চাইকেলৰ মাজত পথ দুৰ্ঘটনা হোৱাৰ পিছত চাপাগুৰি কিছুমান উদণ্ড যুৱকে ডাম্পাৰ চালকজনক গুলাগুলকৈ নিৰ্মমভাৱে প্ৰহাৰ কৰে। উক্ত ঘটনাটি ৰৌমাৰী আৰক্ষী চকীৰ অন্তৰ্গত ওদালগুৰি গেদাবজাৰ গাঁৱৰ এজন যুৱকে চাবগুৰিৰে গৈ থকা অৱস্থাত ঘটনাটো প্ৰত্যক্ষ কৰি ৰৌমাৰী আৰক্ষী চকীক অৱগত কৰায়। তাকে লৈ চামগুৰি উদণ্ড যুৱককেইজনে আৰক্ষীক অৱগত কৰোৱায়। যুৱকজনক নিৰ্মমভাৱে প্ৰহাৰ কৰে। যুৱকজন বৰ্তমান বঙাইগাঁও লয়াৰ আছাম হস্পিটেলত ভৰ্তি হৈ আছে। এই ঘটনা চিৰাং জিলা আৰএমচিয়ে ধিক্কাৰ জনাৰ আৰক্ষীক প্ৰশ্ন কৰিছে। যদি কোনোবা ঠাইত অনৈতিক কাৰ্যকলাপ চলে তেতিয়া সচেতন মহলে কাক জনাব? হয়, যোৱাকালি অনুমানিক 12:30 বা 12 ইয়াৰ ভিতৰত আমি যিখিনি বস্তু শুনিবলৈ পালো যে এটা ডাম্পাৰ মানে আহি থকাৰ অৱস্থাত এই হাগ্ৰামা ব্ৰিজৰ এইফালৰ পৰা মাল লৈ আহি থকা অৱস্থাত আমি চিচিটিভিত যিখিনি পালো, এটা বাইক আহি তেখেতৰ গাড়ীত পিছফালে লগাই দিয়ে, মাজত লগাই দিয়াৰ পিছত তেখেত এক্সিডেণ্ট এটা হৈ যায়। আৰু এক্সিডেণ্টে হয়। তো যি কি নহওক, এক্সিডেণ্টটো জানি বুজি কোনেও নকৰে। এক্সিডেণ্টটো হৈ যোৱাৰ পিছত অলপ পিছত সেই ড্ৰাইভাৰটোক কেইজনমান মানে ল'ৰাই গাড়ীৰ পৰা নামাই লৈ তাক মানে বহুত বেয়াকৈ মাৰধৰ কৰে। কৰাৰ পিছত তাৰ বঙাইগাঁৱৰ পৰা এটা ল'ৰা হাছেন নামৰ এটা ল'ৰা, তেখেতৰ ঘৰ গেদাবজাৰ, তেখেতে বাটেৰে গৈ থকাৰ অৱস্থাত মানে বহুত মানুহ গোট খাইছে বুলি তেখেতে দেখিবলৈ পাই আগুৱাই যাই পেলাই চাইছে সেই ডাম্পাৰ চালকৰ ড্ৰাইভাৰজনক মানে জাহা তাহ মাৰি আছে, বহুত বেয়াকৈ মাৰি আছে। সেইখিনি চাই পেলাই সি খুব ভাল এটা কাম কৰিছে, মই ধন্যবাদ জ্ঞাপন কৰিম প্ৰথমে তাক। তেখেতে মানে প্ৰশাসনক ফোন কৰিছে, ৰৌমাৰী জনে আই চি জনক ফোন কৰিছে যে ইয়াতে এনেকৈ এটা ঘটনা ঘটিছে, গতিকে আপুনি অলপ আহক, নহ'লে ড্ৰাইভাৰজনক মাৰি পেলাব। এইখিনি কৰাৰ পিছত সেই ল'ৰাজনে সেই ড্ৰাইভাৰটোক এৰি পেলাই, ড্ৰাইভাৰটোকতো বহুত বেয়াকৈ মাৰিছে, তাৰপিছতে তাক এৰি পেলাই এই হাছেন নাম ল'ৰাজনক যোনে পুলিচক ফোন কৰিলে, তেখেতে মানে ইমান বেয়াকৈ মাৰিছে, সেইটো নেকি মানে বহুত বেয়া। মই অলপ আগত পুৱাত আমি লোৱাৰ আছাম হস্পিটেলত গৈ পালো, গৈ পেলাই তাৰ স্বাস্থ্যৰ বুজ ললো, দেখিলো তেখেতৰ যি পৰিৱেশ, যি অৱস্থা খুব বেয়া। আৰু এইটো এটা দুখীয়া ঘৰৰ ল'ৰা, আৰু এই ল'ৰাটোক এনেকৈ মাৰধৰ কৰাটো সঁচাকৈ আমি দুখ পাইছো আৰু আমি নিন্দা জনাইছো, গৰিহণা দিছো। চিৰাং জিলা আৰএমচিৰ পৰা প্ৰশাসনক মই এইটোৱেই অনুৰোধ কৰিম, আহ্বান কৰিম যে আপোনালোকে এই ঘটনাটো ইমান সহজভাৱে নল'ব, এই ঘটনাটোৰ উচিত তদন্ত কৰিব, আৰু এই তদন্ত কৰি সেই যিকেইটা ল'ৰা এই ঘটনাটো সংঘটিত জড়িত আছে তদন্ত কৰি দৃষ্টান্তমূলক শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছো। বহুত বেয়া। মই হস্পিটেলত গৈ পালো, আমি এটা চিৰাং জিলা হিচাপত আমি এটা হস্পিটেলত গৈছিলো, গৈ পেলাই তাৰ স্বাস্থ্যৰ বস্তু ললো, তাক বহুত বেয়াকৈ মাৰিছে। তেখেতৰ কথাখিনি আমাক ব্যক্ত কৰিলে। একচুৱেলি ল'ৰাজনে একজন ভাল কাম কৰিছে, তেখেতে পুলিচকহে অৱগত কৰিছে। আৰু এতিয়া আপোনালোকে চাওক, পুলিচক যদি এইটো চবেই কৰে, তেনেকুৱা পৰিৱেশ হলে কোনোবাই মানুহ আছে যে বেয়া এটা ঘটনা দেখিলে পুলিচক ফোন কৰিব, এইটো পুলিচক অৱগত কৰাটো কি ভুল হৈছে নেকি? নিশ্চয় ভুল হোৱা নাই, ভাল কামহে কৰিছে। তো পুলিচক আমি এইকাৰণে অনুৰোধ কৰিছো যে আপোনালোকে চাব, আপোনালোকক এতিয়া যদি সি ফোন কৰিছে, তাক বেয়াকৈ মাৰধৰ কৰিছে, তেতিয়াহ'লে এনেকুৱা যদি পৰিৱেশ হয়, তেতিয়াহ'লে তেনেকুৱা ঘটনা ঘটিলে নিশ্চয় কিন্তু মানুহে ভয় খাব ফোন কৰাৰ কাৰণে পুলিচক। গতিকে সি যিখিনি কাম কৰিছে, পুলিচক হেল্প কৰিছে, গতিকে আমি সেই আই চি জনক আহ্বান কৰো আৰু কাজলগাঁও ভাৰপ্ৰাপ্ত মহোদয়ক মই আহ্বান কৰো যাতে এই কালপিতবিলাক কোনো পথে হাৰি যাব নোৱাৰে, আৰু এই কালপিতকেইটা দৃষ্টান্তমূলক শাস্তি দি মানে কৰেক্ট কৰি দৃষ্টান্তমূলক শাস্তি দিবৰ কাৰণে আমি চিৰাং জিলা আৰএমচিৰ পৰা দাবী জনাইছো। হয়, আমি চিচিটিভিৰ কেমেৰাত যিখিনি আমি চালো, এক্সিডেণ্টটো আচলতে ডাম্পাৰৱালাটো গাড়ী চলাই গৈ আছিল না, মাজৰ পৰা এই বাইকজনে আহি তাত লগাই দিলে। এইখিনিয়ে আমি চালো, আমি যিমানখিনি চালো। তো সেইটো কথা নহয়, কথা হ'ল এক্সিডেণ্ট হ'বই পাৰে না, কিন্তু এক্সিডেণ্ট হ'লেই যে ড্ৰাইভাৰজনক এনেকৈ মাৰধৰ কৰিছে, যিটো মাৰধৰ কৰাটো মানে আমি যিটো হস্পিটেল গৈ পেলাই যাৰ ড্ৰাইভাৰজনক আমি স্বাস্থ্যত বুজ ললো, মানে এনেকৈ মাৰধৰ কৰিব নালাগে। এক্সিডেণ্ট হয় না, আৰু এইটো নতুন এক্সিডেণ্ট নহয়, এনেকুৱা এক্সিডেণ্ট আৰু হৈ থাকে। আৰু আমি যিটো দেখিলো, মানুহক ড্ৰাইভাৰক মাৰে, কেতিয়া মাৰে? যেতিয়া ড্ৰাইভাৰে নিজে ভুল কৰি পেলাই এক্সিডেণ্ট কৰে বা অভাৰ স্পীড আছে, তেতিয়াহে ড্ৰাইভাৰক অলপ মাৰি মানুহে 2-4 চট দিয়ে।
কিন্তু সেই ড্ৰাইভাৰজনে আমি যিটো CCTV দেখিলো তেখেতে ভালকে গাড়ী চলাই গৈ আছে, সেই মানুহজনে সেয়েহে লগাই দিলে গাড়ীত। তাৰপিছতে সেই ড্ৰাইভাৰজনে কেনেকৈ মাৰধৰ কৰাটো সঁচাকৈ নিন্দনীয়।